প্রথম জানাইছোঁ হানিফ পালোৱান ইউটিউব চেনেললৈ। হেল্ল' ফ্ৰেণ্ডছ, পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ বনাব পাৰিব, মই আজি সেইটো বিষয়ে ভিডিঅ' বনাবলৈ আহিছোঁ। পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টটো আজিকালি সকলো কামতে ব্যৱহাৰ কৰা হৈছে। চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি বা যিকোনো কোম্পানীৰ কাৰণে বা CSPৰ কাৰণে বা CHCৰ কাৰণে এই পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। আগতে অফলাইন বনোৱাৰ সুবিধা আছিলে, আজিকালি অফলাইনটো বন্ধ হৈ গ'ল। এতিয়া অনলাইনত এপ্লাই কৰিব পাৰিব। আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব। মোৰ এইটো ভিডিঅ'ত মই গোটেই প্ৰচেছ দেখুৱাই দিম, আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব। মই সেইটো বিষয়ে আজি ভিডিঅ' বনাবলৈ আহিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে প্ৰথমতে আপোনালোকৰ গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। যদি আপোনালোকে পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টটো এপ্লাই কৰিব বিচাৰিছে, গুগল ক্ৰমটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব আসাম পুলিচ সেৱা সেতু বুলি লিখাৰ লগে লগে আহি যাব। আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত প্ৰথমতে আপোনালোকৰ যিটো ৱেবছাইট আহিব, এইটো ৱেবছাইটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ডেস্কটপ সাইটটো বনাই ল'ব। ডেস্কটপ সাইটটো বনোৱাৰ পিছত আপোনালোকে ইয়াত চাব বিভিন্ন ধৰণৰ কাৰণে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটটো আপোনালোকৰ প্ৰয়োজন হয়। আপোনালোকৰ যিটো কাৰণে প্ৰয়োজন হয় সেইটোত আপোনালোকে সিলেক্ট কৰিব। পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টটো বনাবলৈ হ'লে আপোনালোকে যদি ফাৰ্ষ্ট টাইম বনাই আছে, তেনেহ'লে আপোনালোকে এই ওপৰত চাব তিনিটা লাইন আছে, ইয়াত মেনু বুলি লিখা আছে, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব ওপৰত লিখা আছে লগিং আৰু তলত লিখা আছে ৰেজিষ্টাৰ। আপোনালোকে যদি প্ৰথমতে একাউণ্ট ইয়াত খুলিছিলে, তেনেহ'লে আপোনালোকে লগিং কৰিব, আৰু যদি খোলা নাই ফাৰ্ষ্ট আহিছে আপোনালোকে ৰেজিষ্টাৰ কৰিব। গতিকে মই ৰেজিষ্টাৰ কৰিছোঁ। মোৰ আগতে খোলা হৈ আছিলে, মই ৰেজিষ্টাৰ কৰি আপোনালোকক দেখুৱাইছোঁ কি লাগে ডকুমেণ্ট। প্ৰথমতে আপোনালোকে ইয়াৰ আপোনালোকে ওপৰত নামটো লিখিব, আপোনাৰ নামটো লিখিব। তাৰ পাছত আপোনাৰ ফোন নাম্বাৰটো দিব। ইয়াত এখন পাছপোৰ্ট দিব, আৰু ইয়াত কনফাৰ্ম পাছপোৰ্ট মাৰি আপুনি কনফাৰ্ম পাছপোৰ্ট মাৰিব ইয়াত। তাৰপিছত আপোনাৰ লিখা আছে আৰ ইউ এ পুলিচ পাৰ্চনিয়েল, আপুনি এজন আৰক্ষী কৰ্মী হয় নেকি। যদি আপুনি আসাম পুলিচত চাকৰি কৰি আছে বা অসম পুলিচ হয়, তেনেহ'লে আপুনি য়েছ বুলি লিখিব, আৰু যদি নহয় তেনেহ'লে ন' বুলি লিখিব। তাৰপাছত আপোনালোকে আকৌ মেইন মেনুত যাব, সেই তিনিটা লাইনত যাব, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব লগিং বুলি লিখা আছে। OTPটো আপোনালোকে ইয়াত বহুৱাই দিব, মই দেখুৱাই দিছোঁ। গেট OTP বুলি ক্লিক কৰিব। OTPটো দি ভেলিড OTP বুলি থাকিব তলত লিখা, আপোনালোকে ক্লিক কৰিব। মই লগিং কৰি দেখুৱাই দিছোঁ। লগিঙত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে যিটো পাছপোৰ্ট দিছিলে, পাছপোৰ্টটো পাহৰি নাযাব। ওপৰত ফাৰ্ষ্টতে আপোনালোকৰ নাম্বাৰটো দিব, আৰু তাৰ পাছত পাছপোৰ্টটো দিব। নাম্বাৰ আহি গ'ল, পাছপোৰ্টটো আহি গ'ল। আপোনালোকে পিছত মাৰিব আই এম নট ৰবট, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ সময় লোডিং ল'ব। লোডিং লৈ ৰাইট চিন আহিব। তাৰ পাছত তলত লিখা আছে গেট ষ্টাৰ্টেড বুলি লিখা আছে, ইয়াত এটা ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে নতুন এখন ইণ্টাৰপেজ পাব। এনেকুৱা এটা ইণ্টাৰপেজ পাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে কোনটো বিষয়ত পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটটো আপোনালোকে বিচাৰিছে। যদি আপোনালোকে পুলিচৰ কাৰণে বিচাৰিছে, তেনেহ'লে ওপৰৰ এইটোত ক্লিক কৰিব লাগিব। যদি FIR কাৰণে বিচাৰিছে, FIR কাৰণে বা অভিযোগৰ কাৰণে বিচাৰিছে, তেন্তে এইটোত ক্লিক কৰিব। মই বিচাৰিছোঁ মোৰ ব্যক্তিগত কামৰ বাবে, ইয়াত ব্যক্তিগত কাম বুলি লিখা আছে। প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন, ব্যক্তিগত নিয়োগ বাবে সত্যাপন, ইয়াত আপুনি ক্লিক কৰিব। মই ব্যক্তিগত কামৰ কাৰণে বিচাৰিছোঁ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰপেজ পাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত আপোনালোকে প্ৰথমতে আপোনাৰ সত্যাপনৰ উদ্দেশ্যটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে কি এপইণ্টমেণ্ট বিচাৰিছে বা কি বিচাৰিছে, পষ্টৰ কাৰণে বিচাৰিছে। মই প্ৰি এপইণ্টমেণ্টৰ কাৰণে বিচাৰিছোঁ। প্ৰি এপইণ্টমেণ্টৰ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ নামটো ইয়াত দিব। মোৰ নামটো আহি গ'ল। তাৰপাছত আপোনালোকে জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম দিব। ফাদাৰ্ছ নেম দিলোঁ। আপোনালোকৰ ফ্লেট, গড় নং, বিল্ডিং, এপাৰ্টমেণ্ট যি আছে, মই দিছোঁ লাহৰিঘাট কাঠনি
78127 দিছোঁ। তাৰ পাছত এৰিয়াটো আপোনালোকে সিলেক্ট কৰিব, এলেকা বা ৰাস্তা গাঁও এইটো সিলেক্ট কৰিব। তাৰপিছত চিটিটো বিচাৰিব, ডিষ্ট্ৰিক্ট বিচাৰিব, পুলিচ ষ্টেচন বিচাৰিব, আপোনাৰ পিনক'ড আছে পিনক'ডটো দিব, আৰু আপোনালোকে ইয়াত ID প্ৰুফ এটা দিব লাগিব, যিকোনো এটা। ধৰি লওক আধাৰ কাৰ্ড দিছে, আধাৰ কাৰ্ডটো আপোনালোকে দিব। দিয়াৰ পাছত আপোনাৰ আধাৰ কাৰ্ড দিব। আধাৰ কাৰ্ডটো দিয়াৰ পিছত আপোনালোকে কি পদৰ বাবে আপুনি মানে এপ্লাই কৰি আছে, পদৰ বাবে আবেদন কৰা হৈছে বাবে আবেদন কৰা। ইয়াত আপুনি কিহৰ কাৰণে মানে আবেদনটো কৰিব বিচাৰিছে, মই CHCৰ কাৰণে বিচাৰিছোঁ, বা আপোনালোকে কিহৰ কাৰণে বিচাৰিছে ইয়াক লিখি দিলেই হ'ল। বা কিছুমানে CSPৰ কাৰণে বিচাৰিছে, বা কিছুমানে চাকৰিৰ কাৰণে বিচাৰিছে, দি দিলেই হ'ল। অৰ্গেনাইজেশ্যন সন্থাৰ নাম আপুনি মানে কিহৰ সন্থা কৰি আছে এইটো মানে CHC দিলেই হ'ল। মানে আপোনালোকৰ যিটো থাকে সেইটোৱে দিব, সন্থাৰ ঠিকনা, বা আপুনি CHC যে খুলিছে ক'ত খুলিছে, বা আপুনি চাকৰি কৰিব ক'ত কৰিব, বা আপোনাৰ ঘৰটো ক'ত, সেইটো আপোনাৰ দিলেই হ'ল। ৰিমাৰ্কছ ইয়াত দিয়া হৈছে, ৰিমাৰ্কছটো আপোনালোকে ৰিমাৰ্কছটো কেনেকৈ দিব। মোৰ যেনেকৈ ৰিমাৰ্কছটো হৈছে আই নিড এ CHC ID for Assam for a police verification চাৰ্টিফিকেট। তাৰ পাছত আপোনালোকে সাবমিটত জমা দিব। দিয়াৰ পাছত আপোনালোকে ইফালে তলত আহিব, অহাৰ পাছত আপোনালোকে ইয়াত গোটেইখিনি তথ্য দিব। আপোনাৰ প্ৰথমতে কণ্টেক্ট নাম্বাৰটো দিব, ইমেইল আইডিটো দিব, ডেট অফ বাৰ্থটো দিব, প্ৰেজেণ্ট এড্ৰেছটো দিব, মানে আপুনি বৰ্তমান ক'ত থাকি আছে এইটো দিব, এৰিয়া, ফ্লেট, হাউচ নং, এৰিয়া, ষ্টেট, ভিলেজ, টাউন, চিটি, ডিষ্ট্ৰিক্ট, পুলিচ ষ্টেচন, পিনক'ড, আগতে মানে যিখিনি দিয়া আছিলে ইয়াত মানে এইখিনি আকৌ ভালদৰে বহুৱাই দিব। বহুৱাৰ পিছত আপোনালোকৰ এইটোত আহিছে আপলোড ফাইল ভেৰিফিকেশ্যন ৰিকুৱেষ্ট ফ্ৰম কোম্পানী, অৰ্গেনাইজেশ্যন অৰ ইণ্ডিভিজুৱেল। মানে আপুনি কিহৰ কাৰণে বিচাৰি আছে, যদি CSPৰ কাৰণে বিচাৰি আছে তেনেহ'লে আপোনালোকে ইয়াত আধাৰ কাৰ্ডটো দিলেই হ'ব। তাৰপিছত লিখা আছে বিজ্ঞাপনৰ কপি আপলোড কৰক। মানে আপুনি এখন মানে হেৰি কৰিব লাগিব, মই কেনেকুৱা দেখুৱাই দিছোঁ, এনেকুৱা এটা দৰখাস্ত বনাব, মই CSPৰ কাৰণে দিছোঁ, এনেকুৱা এটা দৰখাস্ত বনাব। দৰখাস্তটো কেনেকৈ বনাব মই পিছৰ ভিডিঅ'ত কৈ দিম বাৰু। দৰখাস্তটো বনাব, বনোৱাৰ পিছত এই দৰখাস্তটো ইয়াত দিব, আবেদনৰ পত্ৰটো ইয়াত দিব, দি পেলাই জমা দিব। যেতিয়া আপোনালোকে জমা দিব তেতিয়া আকৌ তেনেকুৱা জমা দিয়াৰ পাছত আপোনালোকে ওপৰত চাব ষ্টেটাছ বা স্থিতি বুলি লিখা থাকিব, ইয়াত এটা ক্লিক কৰিব। ইয়াত এটা ক্লিক কৰাৰ পাছত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পাছত আপোনালোকে সেইটো চাওক। লোডিং লোৱাৰ পাছত আপোনালোকে পে'মেণ্টৰ অপশ্যন আহিব, পে'মেণ্ট কৰিব। পে'মেণ্টটো মোৰ ছাকচেছ হৈছে, পে'মেণ্টটো কৰিব। পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে মানে এইটো যে আপোনালোকে যে আছাম ভেৰিফিকেশ্যন চাৰ্টিফিকেটৰ কাৰণে যে এপ্লাই কৰিছে, এইটো এপ্লাইৰ কাৰণে আপোনালোকক 2 বা 3 দিন পিছত আপোনালোকক লাহৰীয়া যিকোনো মানে হেৰিত মাতিব। মাতাৰ পাছত আপোনালোকে এখন কাগজ লৈ যাব লাগিব। এই কাগজটো মানে আপোনালোকে প্ৰিণ্ট কৰিব লাগিব। মই ডাউনলোড কৰিছোঁ কাগজটো। ইয়াত ডাউনলোড বুটানত ক্লিক কৰিব আৰু ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পাছত আপোনালোকৰ এইটো আহিব, আপোনাৰ চব মানে সেইটো আহিব। আপোনালোকক যেতিয়া 2-3 দিন পিছত হেৰিত মাতিব, থানাত মাতিব, তেতিয়া আপোনালোকে এই কাগজটো লৈ যাব আৰু কি সুধিব, আপুনি কিহৰ কাৰণে বিচাৰিছে, বা আপোনাৰ নামটো বা এইটো সেইটো কিবা কিবি সুধিব, আপোনালোকে কৈ দিব। হেল্ল' ফ্ৰেণ্ডছ, মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিছে। যদি জানিব পাৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব।